হয়, আমাৰ এই ৰাস্তাটো মানে কোনো কাৰণত নহয় আৰু ইমান অসুবিধা হৈছে। এতিয়া মানে আমাৰ বাৰিষা মানে থাকিব নোৱাৰা হয় আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাক যাব নোৱাৰে আৰু হস্পিটেলত যাব নোৱাৰে আৰু ইটো সিটো কাম কৰি যাব নোৱাৰে, বজাৰতো যাব নোৱাৰে। বহুত অসুবিধা হয় মানে। আৰু আমাৰ এই দোকান বজাৰ কৰাখিনি বহুত অসুবিধা হৈছে। কিমান মানুহ অহা যোৱা কৰে? বহুত মানুহ অহা যোৱা কৰে। এইটো বাটেৰে বহুত মানুহ অহা যোৱা কৰে, তাৰমানে চাইকেল গাড়ী এইবিলাক। গাঁওখনৰ নাম কি আপোনালোকৰ? সমলাঘাট। পূৰ্বৰ পৰা এনেকৈ আছে? এনেকৈ আছে বহুত বছৰ হ'ল মানে আৰু এনেকৈ 20 বছৰ বেছি হ'ব। আমাৰ বিয়া হোৱা 20 বছৰ হয়, আমাৰ মানে এতিয়ালৈকে হোৱা নাই। কি ক'ব? আমাৰ আজি 20 বছৰ ধৰি বিয়া হোৱাই হ'ল, কাৰণ আমাৰ ৰাস্তাই আজিলৈকে হোৱা নাই। কি কাৰণত হোৱা নাই আমি মানে ভাবিব নোৱাৰিছোঁ। ইমান মানে দুৰ্ঘটনাত থাকিব লাগে পৰছোঁ আৰু এতিয়া মানে গাড়ী এখনো আহি আছে, গাড়ীখনো হেৰি কৰি যাব লাগিব, ঠেলি লৈ যাব লাগিব। এনেকুৱা মানে বিপদজনক পৰা যায়। তাৰমানে উপায় নাপায় আপোনাক ৰাস্তা বান্ধা হৈছে। আমি এতিয়া ৰাস্তা বান্ধা আহিব লগা হৈছে আৰু ৰন্ধা বাঢ়া চলি এতিয়া স্কুলৰ পৰা আহিব পৰা হ'ল। আজি নহয় দেচোন স্কুলৰ টাইম, আজি দেওবাৰ, আজি বন্ধই আছে। কিন্তু অহাকালিৰ পৰা আকৌ যদি এই কামতে লাগাত পৰোঁ, তেতিয়া আমি ভাত কেনেকৈ দিম যায় ল'ৰা ছোৱালী আহি পেলাই আমাক গালি পাৰিব। তহঁতৰ বোলে মাটি কাটাই হোৱা নাই এতিয়ালৈকে, আমি অহা টাইমত তহঁতৰ থাকিব লাগি নোৱাৰা ঘৰত, আমাক ভাত পানী দিব লাগে নে নালাগে তহঁতে ক'ব পৰা নাই। আমাক মানে চলিয়ে আহি পেলাই খং কৰে। খং কৰিলেও আমি উপায় নাপাওঁ। আমাৰ নিজৰ ৰাস্তাৰ কাৰণে আমি ইমান বোকাত কেনেকৈ পৰি যাম। সেইকাৰণে তোমালোকৰ কাৰণে ৰাস্তাটো কৈছোঁ আহে, সেইকাৰণে তহঁতে আমাক গালি পানী নাপাবি। অলপমান দেৰি হৈছে, একো নহয়, ভালে বাৰু সেনেকৈ বুলি মানে চলিকেইটাকো বুজালেও মানে চলিয়ে খং কৰিলেও আৰু উপায় নাই। আৰু মুনিৰ গালি খাই হ'লেও এতিয়া মুনি গৈছে হাজিৰা কৰবা। আমাৰ মানুহবিলাক হাজিৰা কৰবা যাওঁতে আমি সিহঁত নোহোৱাৰ লগে লগে আমি আকৌ আহিছোঁ। আকৌ ওচৰৰ পাজৰৰ মানুহ কাষৰখিনিও তেওঁলোকে কৈছে তেওঁলোক নাথিলোঁ আৰু তোমালোকে আহিব লাগি কিবা কৰি ৰাস্তাটো। আমাৰ এই ৰাস্তাটো আজি বহু বছৰ ধৰি পতিত পৰি আছিলে, চৰকাৰৰ পৰা কোনো সা সুবিধা পোৱা নাছিলোঁ। কিন্তু আজি আমাৰ এই মানুহখিনিয়ে আজি বিদ্যালয়লৈ ল'ৰা ছোৱালীখিনি নিব নোৱাৰে, একাটো পানীত যাব লগা হয়। আৰু ওচৰতে আমাৰ দেওমনি চিকিৎসালয় আছে, তাত আমাৰ ৰোগী নিবলগীয়া হ'লে আমি ঠেলাত ভৰাই ইয়াৰ পৰা এই মানে যিটো পকী ৰাস্তা আছে তাত আমি লৈ যায়, তাৰ পৰা আমি গাড়ীত উঠাই লৈ যাব লাগে। এনেকুৱা বিভিন্ন অসুবিধা আমি ভুগি আছোঁ এই গোটেই মানুহখিনি। গতিকে আজি ইমান বছৰে আমি চৰকাৰৰ পৰা অনুনয় বিনয় কৰাৰ পিছতো আজিলৈ কোনো সুফল নাপালোঁ। আজি বহু বছৰ 15-20 বছৰমান হ'ল এই ৰাস্তাটো এনেধৰণে পৰি আছে। গতিকে আজি আমাৰ সকলোৱে মিলি আমাৰ যিসকল আমাৰ আইসকল আছে, আমাৰ যিসকল আমাৰ পুৰুষ আছে, আমাৰ সৰু ল'ৰা ছোৱালীও কিছু আহিছে যে তেওঁলোকে 100 পৰা 200 পৰা পাচি হ'লেও মাটি দি আজি ৰাস্তাটো আমাৰ 1 কিলোমিটাৰৰ ওচৰ হ'ব, আপোনাৰ 800মান মিটাৰ হ'ব। এই 800মান মিটাৰ আমি যেনে তেনে অতি বেয়া, যিখিনি অতিকৈ বেয়া ৰাস্তা সেইখিনিত আমি কোৰ ধৰি আমি পাচিৰে মাটি আনি আমি বিভিন্ন কষ্ট কৰি ৰাতিপুৱাৰে পৰা একেৰাহে ভাত নাই, অকল আমাৰ ওচৰৰে মানুহে আমি আশা কৰা নাই যদিও আমি যেতিয়া চৰকাৰৰ লগতে আছোঁ গতিকে আমি আশা কৰিম অদূৰ ভৱিষ্যতে যাতে এই ৰাস্তাটো অতি সুন্দৰ কৰি যাতে এই মানুহখিনিয়ে ভুগি থকা গোটেই দুখটো যাতে পাহৰাই পেলাব পাৰে চৰকাৰে, তাকেহে অনুৰোধ জনাইছোঁ। কাৰণ চৰকাৰ নহ'লেতো আমি থাকিব নোৱাৰোঁ, তেওঁলোকে আমাক কৰক আৰু অৱহেলা চকুৰে নাচাওক, এইখিনিয়ে আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে আমি চৰকাৰলৈ।